আমি তদন্ত কৰি আছোঁ। এটা তৃতীয় পক্ষ এইটোত জড়িত আছে বুলি আমি কিছু প্ৰমাণ পাইছোঁ, যিখিনি আমাৰ জুবিনৰ অনুৰাগী। জুবিনৰ অনুৰাগীটো আমিও পঢ়ো নহয় জানো, গতিকে জুবিনৰ মৃত্যুটো এটা সঁচাই বৰ বেদনাদায়ক আৰু এতিয়াও আমি শোকত আছোঁ। গতিকে মই ৰাইজৰ লগত মিলি আছিলোঁ, গোটেইখিনি সুন্দৰকৈ বুজাইছোঁ, সুন্দৰকৈ বুজিলে। কিন্তু পটককৈ এটা মই দেখিলোঁ কিছুমানে শিলগুটি মাৰা আৰম্ভ কৰিলে। তাৰ ৰিজাল্টত আমি কিছুমান এনেকুৱা ৰাবাৰ বুলেট বা যিখিনি আমি প্ৰিলিমিনাৰী ডিফেন্স ল'ব লাগে ল'লোঁ। আৰু এতিয়া আপুনি দেখিছে যথেষ্ট আমি ফ'ৰ্চ পাইছোঁ। আমাৰ সন্মানীয় IGP ল এণ্ড অৰ্ডাৰ ছাৰ, IGP BTAD ছাৰ, তেওঁলোকে অহৰহ লাগি আছে আমাৰ লগত। এতিয়া আমাৰ কিছু মুহূৰ্তৰ পিছত DGP ছাৰো ইয়াতে উপস্থিত হ'বহি। গতিকে গোটেই বস্তুটো আচলতে বৰ এটা বৰ আচৰিত পাইছোঁ, এনেকুৱা যে মব যিটো চাইক'লজি মই দেখিলোঁ। গতিকে আমি সেইটোৰ চাম, আমি পূৰ্ণ ডিটেইলছত আমি সোমাম এই কেছটো, যাতে যিখিনি মানুহ জড়িত আছে এই পৰিস্থিতি ক্ৰিয়েট কৰাত তেওঁলোকক আমি যিটো কৰিবলৈ আইনী ব্যৱস্থা ল'ম। আজি বহুদিন হ'ল জুবিন অনুৰাগী গুৱাহাটীত ইমান ভিৰ কৰিছিল, তাৰপিছত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহ'ল। ইয়াত এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে 2-এজন আৰক্ষী বিষয়াৰ নামো উল্লেখ কৰিছে। বহুতে ক'ব খুজিছে তেওঁলোকৰ ভুলৰ কাৰণে এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ল। আপোনালোকে যদি চাই, আজি আমাৰ যিখিনি গাড়ী ক্ষতি হ'ল, জ্বলাই দিলে, মোৰ নিজৰ গাড়ীখন ভাঙি দিলে, মোৰ যিখিনি আৰু লগত যিখিনি গাড়ী থাকে সেইখিনিও ভাঙি দিলে। প্ৰায় 7-8খন গাড়ী সম্পূৰ্ণভাৱে তেওঁলোকে ডেমেজ কৰি দিলে। ডিৱাইড হিচাপে এখন গাড়ী জ্বলাই দিলে। তাৰপিছত এখন প্ৰেছৰো গাড়ী জড়িত জ্বলাই দিলে। তাৰপিছতো আপোনালোকে চাওক, আমি ৰাবাৰ বুলেটেদি তেওঁলোকক আমি কণ্ট্ৰল কৰিব চেষ্টা কৰিছোঁ। গতিকে তাতে আপোনালোকে এয়া কৰিব লাগিব যে কথাটো সঁচা নহয় জানো, যে পুলিচৰ যিটো আমি সষ্টম হৈছিলোঁ, যিখিনি আমি কণ্ট্ৰল কৰিব লাগে সেইখিনি কৰিলোঁ। আমি যিখিনি ধৰক ইয়াতকৈ পৰিস্থিতি আৰু বেছি বেয়া যাতে নহয়। কাৰোবাৰ কোনোবা গুলীবিদ্ধ হোৱা বুলিও খবৰ আহিছে, সেই ধৰণৰ খবৰ কিমান? এতিয়া 2জনৰ লাগিছিল, ৰাবাৰ বুলেট লাগিছিলে। তেওঁলোক সুস্থ, আমি খবৰ লৈ নাই, তেওঁলোক সুস্থ, সম্পূৰ্ণভাৱে সুস্থ। এতিয়া গোটেই ঘটনাটোত কাৰোবাক ডিটেইন কৰা হৈছে নেকি ছাৰ এই মুহূৰ্তলৈকে? গোটেই ঘটনাটো নাই, এইটো এটা আমাৰ ইনভেষ্টিগেশ্যন পাৰ্টটো চাই আছে। গতিকে মই দেখিছে, মই ইয়াৰ পৰা ওলাবই পৰা নাই। আৰু ৰাতিৰ ভাগত আমি যিখিনি ডিউটি ডিটেইল কৰিব লাগে গোটেইখিনি মই নিজেই চাই আছোঁ। গতিকে দেখা যাওক, মই ৰাইজক আহ্বান জনাম আপোনালোকৰ জৰিয়তে যে যাতে অলপ তেওঁলোকো এয়া হওক, সষ্টম হওক। গতিকে সুন্দৰ যিটো তদন্ত প্ৰক্ৰিয়াটো সুন্দৰভাৱে আগবাঢ়ি আছে, ধৈৰ্য ধৰিব লাগিব। আৰু যাতে কোনো তৃতীয় পক্ষৰ প্ৰৰোচনাত যাতে তেওঁলোক এনেকুৱা নহয়, ইনফ্লুৱেঞ্চ নহয়, মইতো ৰিকুৱেষ্ট কৰিম। আৰক্ষীৰ লোক কিমান আহত হৈছে? আমাৰ আৰক্ষীৰ প্ৰায় কম বেছি পৰিমাণে জখম হোৱা প্ৰায় 35জনমান হ'ব। মানুহৰ চিলাই পৰিছে। মোৰ OC বৰমাৰ তেওঁৰ 5টা চিলাই পৰিছে, তথাপিও তেওঁ ডিউটিত আছে। মোৰ এৰিষ্টত দেখিছে আপোনালোকে, এৰিষ্টটো মোৰ কিজানি ফ্ৰেকচাৰে হ'ব পাৰে, মই এতিয়ালৈকে যাব পৰা নাই। সাংঘাতিক বিষ হৈ আছে, তথাপিও মই এতিয়া নিজৰ দায়িত্ব এৰি যোৱা নাই নিজৰ জেগা। আৰু মোৰ মূৰতো পৰিছে 2-3টা পাথৰ, সেইবিলাক ভাবাই নাই এতিয়া। গতিকে মোৰ মেইন যিটো উদ্দেশ্যটো যাতে পৰিস্থিতি ভাল হ'ব লাগে। চাওক, গোটেই ৰাইজ সকলোতো বেয়া নহয়। আৰু মই তেওঁলোকক বুজাইছিলোঁ যে জুবিনৰ অনুৰাগীক মই সন্মান কৰিছোঁ। আপোনালোকৰ যিটো চিন্তা বা মানসিকতা, যিটো আপোনাৰ দুখ পাই আছে, সেইটো আমি সন্মান জনাইছোঁ। বহুত দেৰি আমি একো কৰা নাই, কথা পাতি আছোঁ। মই দেখিব, আপোনাৰ মোৰ ফুটেজ আছে, ৰাইজৰ লগত সোমাই ধুনীয়াকৈ কথা পাতি আছোঁ। তেওঁলোকে মানিছেও, কিন্তু তাৰপিছত হয়তো এটা পক্ষ আহি গ'ল যাতে তেওঁলোকে ভাল পোৱা নাই হয়তো। আৰু এইটো আইডেণ্টিফাই হৈছে, গোটেই মানুহখিনি আইডেণ্টিফাই কৰিছোঁ। আৰু যিখিনি মই এচুৰেঞ্চ দিছোঁ, যিখিনি জুবিনৰ অনুৰাগী, সঁচাকৈ জুবিনৰ অনুৰাগী, তেওঁলোকৰ ওপৰত কোনো আমি একশ্যন নলওঁ। আমিও যদি জানো মানুহ কোন, কাৰ উদ্দেশ্যটো কি, সেইটো ভালকৈ জানো। যিকেইজনক আপোনালোকে আটক কৰি ৰাখিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল বা তেনেকুৱা কিবা? এইটো আইনী প্ৰক্ৰিয়াটো জানে আপোনাৰ, আইনৰ যিটো আমাৰ। আৰু তেওঁলোকৰ ইনভলভমেণ্ট আপোনালোকৰ প্ৰেছৰ পৰাই মই পাইছোঁ। গোটেই ফুটেজখিনি আপোনালোকে মোক দিছে। আৰু আপোনালোকৰ এজন ভাৰতীয় সেনা জোৱান থকা বুলিও এজন মই শুনিছোঁ। মই কিন্তু এতিয়ালৈকে তেওঁক এনেকৈ গৈ পেলাই সোধ-পোছ কৰিবলৈ সময় পোৱা নাই। মই শুনিছোঁ কিন্তু এজন ইণ্ডিয়ান আৰ্মিৰ এজন আছিলে বুলি শুনিছোঁ। ধন্যবাদ। মানুহৰ ক্ষোভ, ইনষ্টেণ্ট জাষ্টিচ বিচৰা যিটো প্ৰক্ৰিয়া, সেই বিষয়টোত কি ক'ব, যে লগতে জাষ্টিচ লাগে? নাই, সেইটোত এতিয়া মই উত্তৰ দিয়াটো বৰ উচিত নহ'ব বুলি ভাবোঁ। কিয়নো আজি ধৰক ৰাইজৰ আৱেগক মই সন্মান কৰিম।
ৰাইজৰ আৱেগক মই ধৰক কোনো ধৰণে মই যাতে বেয়া পোৱা কথা এটা মই ক'বলৈ বিচৰা নাই। ৰাইজে বিচাৰিছে, ৰাইজৰ মতে তদন্তও হৈ আছে। আপুনি দেখিছে ৰাইজে যেনেকৈ বিচাৰিছে তদন্ত সেনেকৈ সুন্দৰভাৱে হৈ আছে, আৰু এই তদন্ত প্ৰক্ৰিয়াটো আৰু ভালকৈ আগবাঢ়ি যাব। আৰু এটাই আহ্বান কৰিম যাতে ৰাইজে অলপমান ধৈৰ্য ধৰিব লাগিব, তেওঁলোকে যাতে এনেকুৱা পৰিস্থিতি বৰ দুৰ্ভাগ্যজনক নহয় জানো, কাৰণ আমি খাকী পোছাক যদিও পিন্ধো আমাৰো এখন নিজৰ এয়া আছে নহয় জানো, আমি গতিকে অলপমান নিজেও বৰ দুখ পাইছোঁ আজিৰ এই পৰিৱেশটো দেখি। 22 বছৰ চাকৰিত মানে মই এনেকুৱা এটা পৰিস্থিতি মই কেতিয়াও দেখা নাই ছাডেনলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।